অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যদি আপোনালোকে BPL হয় অথবা আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আজিৰ পৰা অৰুণোদয় আঁচনিৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আজিৰ পৰা আপোনালোকে অৰুণোদয় আঁচনি পইচা আপোনালোকৰ একাউণ্টত লাভ কৰিব। এতিয়া কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গ'ল আৰু কোনসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যিসকলে মুখ্যমন্ত্ৰী অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰিছে, সেইসকলৰ একাউণ্টত কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে আৰু যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু আজিৰ পৰা সেইসকলৰ একাউণ্টত পইচা সোমোৱা আৰম্ভ হৈ গৈছে। যদি আপোনালোকে মুখ্যমন্ত্ৰীৰ চিঠিখন লাভ কৰিছে, তেনেহ'লে আপোনালোকে আজি আপোনালোকৰ একাউণ্টটো চেক কৰক, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। আৰু যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু যিসকলে এইখন চিঠি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকল লোকে ভেৰিফিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ভেৰিফাই নকৰে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কেনেকৈ ভেৰিফাই কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ জানি লওক। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছিল অথবা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই অথবা আপোনালোকে সেইখন চিঠি লাভ কৰা নাই, এতিয়া কিন্তু আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰিব লাগিব। তাত কিন্তু বৰ্তমান অৰুণোদয় আঁচনিৰ ভেৰিফাইৰ কাম চলি আছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলৰ ভেৰিফাই কাম চলি আছে। সেইকাৰণে আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি আপোনালোকে আপোনাৰ পঞ্চায়তত যাব, আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ সকলো ডকুমেণ্ট ভেৰিফাই কৰি দিব অথবা আপোনালোকে আপোনাৰ নামটো ভেৰিফাই কৰি দিব আপোনাৰ পঞ্চায়তৰ পৰা। তাৰপিছত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। যিসকলে চিঠিখন লাভ কৰা নাই আৰু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, সেইসকলে আজিকে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক। আপোনালোকৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনি পইচা নহ'লে নোসোমাব, তেতিয়া আপোনালোকৰ নামটো ভেৰিফাই হৈ যাব। তাৰপিছত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব 1250 টকা।